এদল শিক্ষাৰ্থী লৌৰি আহিছে। শাৰী পাতি সোমাই গৈছে এখন বিদ্যালয়ৰ চৌহদলৈ। শিক্ষকসকলে থানচিত লগাই দিছে। যথাসম্ভৱ শৃংখলাবদ্ধভাৱে আগবাঢ়িছে শিক্ষাৰ্থীৰ দলটো। দোক মোকালি, মোৰ পঢ়াশালী, ইংৰাজী অংক, তপিনাত এছাৰি। অসমীয়া মাধ্যমত ইংৰাজী অংক শিকিবলৈ আহিছে ছাত্ৰ ছাত্ৰীসকল। যেন আকৌ সুদিন ঘূৰি আহিছে ৰাজ্যৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ। গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 1886 চনত ব্ৰিটিছৰ দিনতে। তাৰ পিছৰে পৰা চহৰখনৰ এজোপা বট বৃক্ষৰ দৰে থিয় হৈ আছে চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি দৃশ্য দেখি গোলাঘাটবাসীৰে নহয়, ৰাজ্যৰ যিকোনো প্ৰান্তৰে একোজন লোকৰ ভাল লাগি উঠিব। বিদ্যালয়খনত 6ষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে 3 শতাধিক শিক্ষাৰ্থী। জিলাখনৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে বিদ্যালয়খনত। শৃংখলাবদ্ধভাৱে তেওঁলোকক থিয় কৰোৱা হৈছে চোতালত। বুজোৱা হৈছে নামভৰ্তি আৰু বাছনি পৰীক্ষাৰ প্ৰক্ৰিয়াটো আচলতে কেনেধৰণৰ হ'ব। এই টোকেনটো কিন্তু আপোনালোকে সংৰক্ষণ কৰি ৰাখিব, কাৰণ এডমিশ্যন ল'বলৈ আহোঁতে সেই টোকেনটো কিন্তু আমাক লাগিব। ছাত্ৰ ছাত্ৰীসকলেও শুনিছে কাণ পাতি, আছে অভিভাৱকসকলো। চাৰিওফালে ডাঙৰ ডাঙৰ বিদ্যালয়বোৰ গঢ় লৈ উঠিছে। ভিন্ন ভাষা, ভিন্ন আদব কাইদাৰে হয় শিক্ষাৰ্থীসকল সমৃদ্ধ হৈছে। কিন্তু এই জাকজমকতাৰ মাজত যেন ক'ৰবাত উশাহ অকণমানৰ আশাত ৰৈ আছিল ৰাজ্যৰ আপোন অসমীয়া ভাষাৰ বিদ্যালয়সমূহ। তাৰ মাজতে ই এক ভাল লগা ছবি, আশাৰ ছবি। শিক্ষাবৰ্ষৰ বাবে আজি আমি ক্লাছ 6ৰ 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে যোৱা 2টা বছৰো আমি যথেষ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে আমি বিদ্যালয়খনলৈ যথেষ্ট ষ্টুডেণ্ট অহা দেখিছোঁ। এই বছৰো আমি প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনলৈ আহি আজি বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে। যদিও আমি অসমীয়া মাধ্যমৰ বিদ্যালয়, গতিকে অভিভাৱকেই হওক আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰতি কিছু আকৰ্ষিত হৈছে। বিদ্যালয় মানে শিক্ষা, সকলো বিদ্যালয় শিক্ষাৰ মন্দিৰ। তাৰ মাজতো যেন কিবা কাৰণত উপেক্ষিত হৈ ৰোৱা মাতৃভাষাৰ বিদ্যালয়সমূহৰ এনে দৃশ্যই আপ্লুত কৰে শিক্ষক সমাজ, সুধী সমাজ আৰু ৰাজ্যৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাটোৰে জড়িত প্ৰতিজন লোকক। অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত থাকক। গোলাঘাটৰ পৰা দেৱাশিষ চাহাৰ ৰিপৰ্ট, NKTV+।